নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি ইতিমধ্যে গম পাইছোঁ যে বিশ্বৰ এগৰাকী তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে বিভিন্ন ধৰণৰ সমাজ উন্নয়নমূলক কাম কৰি আহিছে। তেখেতে সমাজৰ পৰা বিভিন্ন ধৰণৰ ৰীতি নীতি, নিচা এই সকলোবোৰ দূৰ কৰাৰ লগতে সমাজখন এটা সুন্দৰ চিন্তাৰে সমাজৰ ব্যক্তিসকলক আগবঢ়াই নিব বিচাৰিছে। আমি আজি লগ পাইছোঁ সন্ত ৰামপাল মহাৰাজৰ এগৰাকী অনুগামীক। আমি তেখেতৰ পৰা জানোচোন আহক, সন্ত ৰামপাল মহাৰাজেনো কেনেকুৱা ধৰণৰ সমাজ সচেতনমূলক কৰ্ম কৰি আহিছে। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ নামটো জনাব নেকি বাৰু? প্ৰাঞ্জল আন্ধাৰা। আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ তিয়কত, যোৰহাট জিলাৰ। হয়, আমি জানিব পাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজে বিভিন্ন ধৰণৰ সমাজ সচেতনমূলক কিছুমান কাম কৰি আহিছে, বিভিন্নজনক সহায় কৰিছে। গতিকে এই বিষয়ে আপুনি কি ক'ব, কেনেকুৱা ধৰণৰ কৰ্ম কৰি আহিছে তেখেতে? হয়, সন্ত ৰামপালজী মহাৰাজে যি পদক্ষেপ লৈছে সদায় সঁচাই আমি আদৰিবলগীয়া। আজি মোৰ প্ৰায় 2 বছৰ পাৰ হৈ 3 বছৰ চলি আছে তেখেতৰ ওচৰত মই নাম দীক্ষা লোৱা। আজি ইয়াৰ আগতেও মই তেখেতৰ বিষয়ে শুনিছিলোঁ, যাৰ কাৰণে মই তেখেতৰ কৰ্মৰাজিত মই অনুপ্ৰাণিত হ'লোঁ, যাৰ কাৰণে তেওঁৰ ওচৰত শৰণ ল'বলৈও মই নিজে বাধ্য হ'লোঁ। কাৰণ তেওঁৰ ওচৰত শৰণ নলৈ যদি মই বেলেগৰ ওচৰত লওঁ, এইটো মোৰ যে বহুত বেয়া কথা হৈ যাব, প্ৰথম মই নিজে বুজি পালোঁ। আৰু আপুনি যিটো সুধিছে যে সন্ত ৰামপালজী মহাৰাজে তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আমাৰ সমাজত কি ধৰণৰ আমাক সুবিধা, ধৰক সমাজখন ভাল হ'বৰ কাৰণে তেওঁৰ যি অৰিহণা, সেই বিষয়ে মই যদি প্ৰথম কওঁ যে তেখেতৰ নাম দীক্ষা দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হ'ল তেখেতে খুব সৰু ল'ৰা ছোৱালীক 3 বছৰমানৰ পৰাই তেখেতে যি নাম দীক্ষা দিছে, সেইটো মোৰ প্ৰথম পচন্দ হৈছে যে আজি যদি আমি কোনোবা ল'ৰা বা ছোৱালীক ভাল কৰিব বিচাৰোঁ, সৰুৰ পৰাই হ'ব লাগিব। গতিকে ডাঙৰ হ'লে আমাৰ অসমীয়াত এটা কথা আছে যে বুঢ়া বা কি এইটো বেকা কৰিব নোৱাৰি। গতিকে এনেকুৱা ধৰণৰ কথা আছে যে আমি যেতিয়া মানুহৰ এজ হৈ যায় যে চেঞ্জিং টু ইম্পচিবল। গতিকে সৰুৰ পৰা যদি তাক বাচ্ছা এটা আমি ডাঙৰ কৰোঁতে তাক যদি বহুত ধুনীয়াকৈ ডাঙৰ কৰা হয়, সি আগলৈ সেইখিনি শিকাত তাৰ কোনো অসুবিধা নহয়। সেইটো এটা ভাল দিশ। কাৰণ আমাৰ বাকী গুৰুসকলক দেখা যায় যে তেওঁলোকে বয়সস্থ হ'লেহে ধৰক ধৰ্মীয় জ্ঞানটো দিয়ে। ইয়াত এইটো এটা আনকমন, সেইকাৰণে বহুত ভাল হৈছে তেখেতৰ সেই প্ৰথম কথা। দ্বিতীয়টো হ'ল আজি সমাজত যিখিনি অনীতি চলি আছে, যাৰ কাৰণে আমাৰ খোজে খোজে কিছুমান অসুবিধাত আমি পৰোঁ। আমাৰ এনেকুৱা হয়, আমি সমাজখনত কেতিয়াবা এনেকুৱা ধৰণৰো আমাৰ ধৰক কি হয়, ভাবিবলৈ আমি বাধ্য হওঁ যে আমি ওলাই যাম, আমি নিজে ধৰক ছিকিউৰ্ড নহয়, বা মোৰ ল'ৰাটো গৈছে, মোৰ ছোৱালীজনী গৈছে ক'ৰবাত, ঘূৰি নহালৈকে মোৰ এটা ডাঙৰ চিন্তা। এইবিলাক যি অপ্ৰীতিকৰ যিখিনি সমাজত ঘটনা ঘটি থাকে ডে টু ডে আমি দেখিবলৈ পাওঁ। আজি আপুনি নিউজ চাবই নোৱাৰে। নিউজ চালে আৰু এনেকুৱা কিছুমান নিউজ আছে মই ফেমিলিৰ লগতো একেলগে চাব নোৱাৰোঁ। আজি সমাজখন ইমানেই মানে এটা বিশৃংখলতাৰ মাজত, কেতিয়াবা ভাবোঁ যে এইবোৰ কিয় হৈছে। কিন্তু ৰামপালজী মহাৰাজে যি পদক্ষেপ লৈছে, সঁচাকৈ যদি তেখেতৰ দিহা পৰামৰ্শ মতে যদি অকণমানো মানুহ চলিবলৈ চেষ্টা কৰে, এই সকলোবিলাক কিন্তু তাত নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা আছে। এইটো মোৰ বিশ্বাস আছে। কাৰণ তেখেতে যি দীক্ষা দিছে, দীক্ষাটোত অকল ধৰ্মীয় ৰীতি বুলি নহয়, তেখেতে যিটো মানুহক অভ্যাসত পৰিণত কৰিছে, যি মদ খাব নালাগে, জুৱা খেলিব নালাগে, অন্যান্য কাৰোবাৰ অপকাৰ হোৱা কাম আমি কৰিব নালাগে, বিবাহত যেনেকৈ আপোনাৰ এটা নিয়ম বান্ধিছে যে আমি যৌতুক দিব নালাগে, ল'ব নালাগে, ঠিক ইত্যাদি ইত্যাদি যিমানখিনি আমাৰ ধৰক সমাজত অলাগতীয়াল কথা, এইবিলাকে আমাৰ সমাজত একো উন্নতি নাই কৰা আজিলৈকে। এই কথাবিলাকৰ ওপৰত গুৰুত্ব দি তেখেতে যিটো ছিষ্টেম বনাই দিছে, আচলতে এই ছিষ্টেমৰ মাজত যদি আমি নিজকে ধৰি ৰাখিব পাৰোঁ আৰু যদি 10জনক আমাৰ ছিষ্টেমলৈ আনিব পাৰোঁ, সঁচাকৈ আহি থকা দিনবিলাকত আমাৰ সমাজখন শুদ্ধ হ'ব। এতিয়া আপুনি চাওক, ইয়াৰ কথাত আপোনাৰ এটা কথা মই ক'ব বিচাৰোঁ যে এতিয়া যুদ্ধ বিগ্ৰহবিলাক যে চলি আছে, আপুনি সকলোৱে জানো, নিউজ চাই আছোঁ। ইমানেই পৰিস্থিতি ভয়ানক পৃথিৱীখনৰ যে এজন মানুহে এজন মানুহক মাৰি দিয়াটো সাধাৰণ কথা হৈছে। এখন দেশে এখন দেশক চাৰখাৰ কৰি দিব পাৰে। আজিৰ দিনৰ ইমান এটা বেয়া পৰিস্থিতি, এই পৰিস্থিতিত এনেকুৱা কোনো ৰাস্তা নাই যেন কোনোবা এখন দেশে ইখন দেশতকৈ উন্নত অস্ত্ৰ এবিধ প্ৰস্তুত কৰি তেওঁলোকে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব। এনেকুৱা ধৰণৰ কোনো ইয়াত কথা নাই। যদিহে
প্ৰত্যেকে শান্ত হ'বলৈ নিশিকে হয় হে হয় প্ৰত্যেকে যদি শান্ত হ'বলৈ শিকে তেতিয়া কিন্তু এই সমস্যাৰ সমাধান আছে যদিহে ইখন দেশে যদি ভাবে যে সিখন দেশতকৈ মই মিছাইলটো অকণমান বেছি পাৱাৰফুল বনাম হয়, হে হয়। ইখনে যদি ভাবে নাই সিহঁতৰ মিছাইলটো পাৱাৰ ইমান মোৰ মিছাইলৰ পাৱাৰটো ইয়াতকৈ কিন্তু ইমান গুণ বেছি পাৱাৰ হ'ব লাগিব তেতিয়া কিন্তু পৃথিৱীত কেতিয়াও শান্তি প্ৰতিষ্ঠা হ'ব নোৱাৰে, নহয় হয়। সেইকাৰণে মই সন্ত ৰামপালজী মহাৰাজক হাজাৰবাৰ কোটিবাৰ প্ৰণাম জনাইছোঁ ধন্যবাদ জনাইছোঁ তেখেতে যে আহি থকা পৃথিৱীখনৰ কাৰণে এটা আটাইতকৈ ভাল কাম কৰিছে হয়, এইটো ক্ষেত্ৰত আমি সকলোৱে তেওঁক ছাপোৰ্ট কৰিব লাগে আৰু কোনো ধৰ্ম বুলি কথা নাই বহুতে কয় যে মই হিন্দু ধৰ্ম কোনোবা মুছলিম কোনোবা খ্ৰীষ্টান জৈন তো যোন নহওক লাগে হয় ইয়াততো তেওঁলোকে সেইবিলাকো আমাৰ এটা কাৰণ হয় যে ধৰ্মটোৱে আপোনাক মোক বিভেদ সৃষ্টি কৰিছে হয় আমি ধৰ্ম কোনে আমি কি কৰিছোঁ ধৰ্মবিলাক মানে আমি ভাগ হৈছোঁ ধৰ্মক লৈ হয়। আপোনাৰ মোৰ মাজত বিভেদ সৃষ্টি কৰিছোঁ ভগৱান যাক আমি ভগৱান বুলি কওঁ পৰম ঈশ্বৰ বুলি কয় কোনোবাই পৰম যাৰ পৰা আমাৰ উৎপত্তি হৈছে গতিকে পৰম ঈশ্বৰে পৰম পিতাই কাকো ধৰ্ম বিভেদ কৰা নাই। হেৰি কৰা নাই ভাগ বিতৰণ কৰা নাই হয়। গতিকে আমি নিজে সমাজত আহি আমাৰ মাজত খাম খেলি ষ্টাৰ্ট হৈছে আমাৰ মাজত ভুল বুজাবুজি হৈছে আপোনাৰ মাজত মোৰ কাম কাজৰ অমিল হৈছে কথা বতৰা মানে বুজাবুজিৰ অভাৱ হৈছে যাৰ কাৰণে আমি পৃথক পৃথক হৈ আজি এটা ধৰ্মৰ পৰা দুটা ধৰ্ম দুটাৰ পৰা 10টা ধৰ্ম এইটো আজিৰ দিনত এনেকুৱা এটা পৰিস্থিতি সন্ত হৈছে ৰামপাল মহাৰাজে সকলোকে এক কৰিব বিচাৰিছে নেকি নিশ্চয় সন্ত ৰামপালজী মহাৰাজে কৈছে যে ধৰ্ম কোনটো একচুৱেলি তেওঁ কোৱা নাই যে হিন্দু এটা ধৰ্ম খ্ৰীষ্টান এটা ধৰ্ম হয়। তেখেতৰ যিটো মত সেইটো শুদ্ধ হ'ব মানে এইটো শুদ্ধই হয় আমি যদি খুব ভালকৈ চিন্তা কৰোঁ যে ধৰ্ম কোনটো আমি যিটো মানৱ সেৱা কৰিছোঁ আমি যদি সৎ কাম কৰিছোঁ হয়। আমি যদি আনৰ কাৰণে ভাল কাম কৰিছোঁ নিজৰ কাৰণেও ভাল কাম কৰিছোঁ বেয়া কামবিলাক যদি আমাৰ সেইটোৱে আমাৰ ধৰ্ম ইয়াত কি হিন্দু মুছলিম থাকে হয়। এইবিলাকটোতো হ'বই নোৱাৰে হয়। আৰু সেইটো যদি হয় তেতিয়াহ'লে সত্য আকৌ সেইটোতো অসত্য হ'ব নোৱাৰে হয়। হয় না গতিকে এইবিলাকে তেখেতৰ মোৰ যথেষ্ট তেখেতৰ প্ৰতি এটা মানে বেলেগ আন্তৰিকতা আহি গৈছে যে মই ভাবোঁ যে বহুত যি আহিবলগীয়া আমাৰ আগন্তুক হয়। মানে সমাজত যিখিনি ৰাইজ আছে তেওঁলোক আগবাঢ়ি আহক হয় এটলিষ্ট ধৰ্ম বুলি খালি আহিব নালাগে হয় হয় আমি ভাল হওঁ বুলি আহিব লাগে এইখিনিতে এটা প্ৰশ্ন আমি গম পাইছোঁ যে ইতিমধ্যে সন্ত ৰামপাল মহাৰাজে 1, 2 আৰু 3 মে' তাৰিখে বিশ্ব শান্তিৰ কাৰণে সূক্ষ্মবেদৰ অখণ্ড পাঠৰ আয়োজন কৰিছে এই সম্পৰ্কে আপুনি কি ক'ব হয় হয় তেখেতে এইটো ভাল চিন্তা কৰিছে হয় একচুৱেলি আজি যি সমাজত অপ্ৰীতিকৰ যিখিনি ঘটনা ঘটিছে তাৰে মাজৰে এটা হ'ল এতিয়া যুদ্ধখন বা কিবা এনেকুৱা ধৰণৰ যিবোৰ চলি আছে হয়। আমিতো কৰিবলগীয়া একো নাই হয় কেলৈ আমি পৰমেশ্বৰক চিন্তা কৰিবহে পাৰিম হয়। যাৰ কাৰণে তেখেতে নামৰ আয়োজন কৰিছে এইটো ভাল পাইছোঁ তাত আমিও যাম মই এবাৰ যোৱাকালি আমি টিকেট কাটিছোঁ হয়। আমি 28 তাৰিখৰ দিনা আমি যাম হয় 1 তাৰিখৰ দিনা পাম হয় হয় তো কি হ'ল তেখেতে এই যে নামৰ আয়োজন কৰিছে বিশ্ব শান্তিৰ কাৰণে হয়। আমি তাত ছাপোৰ্ট কৰিছোঁ হয় হয় আমি সহযোগিতা আগবঢ়োৱাটো ভাল কেলৈ আমি যদি যুদ্ধখন মানা কৰি দিওঁগৈ কোনেও যুদ্ধ নকৰোঁ বুলি নক'ব এইটো আমাৰ হাতত কোনো অপশ্যন নাই হয়, গতিকে আমি কি কৰিব পাৰোঁ পৰমেশ্বৰক খাতিৰ কৰিব পাৰোঁ আমি তেখেতক ক'ব পাৰোঁ যে সকলোকে অন্তৰত বুজাই দিয়ক আমি তাৰ বাহিৰেতো আমাৰ কোনো অপশ্যন নাই তেখেতে সেইটো এটা ভাল চিন্তা কৰিছে মই তাত সহযোগিতা আগবঢ়াইছোঁ হয় 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 বহুত বহুত ধন্যবাদ আজি আপোনাক লগ পাই বহুত ভাল লাগিল ধন্যবাদ